বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আজিৰ কাৰণে কুক হিচাপে আমাৰ ডাঙৰ বৌ এয়া বৌয়ে কুক কৰি আছে আৰু সাৰ্ভো কৰি আছে। বৌৰ লগত বেমানি কৰিছে, চাম না মোৰ লগত বেমানি কৰিছে। চিকেন বিৰিয়ানী বনাইছে, মোৰ লগত এডোখৰো চিকেন নাই। কিন্তু গৰমত উপায় নাপায় আমি বাপ বেটা দুইটা ক'ত বহি আছো? বাহিৰত। এইফালে ফেন এখন লগাই লৈছো, এইফালে চকী পাৰি লৈছো। এখন সি বহি আছে, এখন মই বহি আছো। তে আজিৰ ভিডিঅ' এটা আৰম্ভ কৰিব ওলাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছো। তো হে গাইজ, স্বাগতম টু সজীৱ জুনাইড ব্লগছ। আজিৰ ভিডিঅ'টো আৰম্ভ কৰো আহক। আজি আমাৰ ঘৰৰ ওচৰতে এখন ধাবা প্লাছ ৰেষ্টুৰেণ্ট বা ফেমিলি ৰেষ্টুৰেণ্ট ক'ব পাৰে, বা এখন হোটেল বুলিও ক'ব পাৰে। তেনেকুৱা এখন অপেনিং আছে, অপেনিং চেৰেমনি আছে। চ' তাকে ঘৰৰ ওচৰতে। তো আৰু মোৰ নিজৰে জেঠাই ল'ৰা এখন। কিন্তু দুখ লগা কথা, আজি আমাৰ বেটাই যাব নোৱাৰিব অপেনিং চেৰেমনিত, হোটেলৰ অপেনিং চেৰেমনিত যাব নোৱাৰিব। ভিডিঅ'টোকে চাই ল'বা আৰু, হা কি কোৱা ন? বাকী আহি পেলাই বোলে খোৱা বোৱাটো কৰিব লাগিব, উপায় নাই ন। টিউশ্যন আছে, টিউশ্যন যাব লাগিব। ত' আমাৰ আজি বেটা যাব নোৱাৰিব, তাৰ কাৰণে ভিডিঅ'টো বনাইছোৱে যিহেতুকে, সি ভিডিঅ'টোকে চাই ল'বা আৰু ন। তো গাইজ, এয়া ইমাম চাহাব আহিছে দোৱা কৰিবলৈ। প্ৰথমে আমি দোৱা কৰি ল'ম আৰু ভিডিঅ'ৰ জৰিয়তে আপোনালোকেও দোৱা কৰক, আমাৰ এই হোটেলখন যেন খুব এটা ধুনীয়াকৈ চলি যায়, আগুৱাই যায় যেন। A few moments later. গাইজ বলক ডাইৰেক্ট হোটেলখনলৈ যাওঁ। এতিয়া ফিটা কটা আৰম্ভ কৰিব। অলপ আগতে দোৱা হৈ গ'ল, তো এতিয়া ফিটা কাটিবলৈ আৰম্ভ কৰিছে। তো সেইটো কাৰণে বলক আমাৰ গোটেই ফেমিলিটো মিলি ফিটা কাটিব। চ' আমাৰ হেড অফ দ্য ফেমিলি যিজন, তেওঁ ফিটা কাটিব। এতিয়া আমাৰ হেড অফ দ্য ফেমিলি যিজন, আমাৰ পৰিয়ালৰ, তেখেতৰ হাতৰে উদ্বোধন কৰা হৈছে। তে এইটো আমাৰ সম্পূৰ্ণ ফেমিলি। তে এয়া ফিটা কটা আৰম্ভ হৈছে, কাটক। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। আজিৰ পৰা যেন এখন হোটেল একদম সম্পূৰ্ণৰূপে বহুত ধুনীয়াকৈ আগুৱাই যাওক। সকলোৱে দোৱা কৰক, আপোনালোক সকলোৱে দোৱা কৰক, আমাৰ এইখন হোটেল যেন একদম ধুনীয়াকৈ আগবাঢ়ি যায়। আৰু দাদাই এইটো নতুন ব্যৱসায় আৰম্ভ কৰিছে। চ' সেইটো কাৰণে আপোনালোকৰ দোৱা আৰু আশীৰ্বাদৰ মাজেৰে আমাৰ হোটেলখন আগবাঢ়ি যাব। এই আমাৰ গোটেই ফেমিলিটো, আমাৰ দাদা আছে। দাদাই কোৱা, হোটেলখন মানে আৰম্ভ কিয় কৰিলে আৰু কেনেকুৱা লাগিছে কৰিম? আজি কেনেকুৱা লাগিছে তোমাৰ? আমাৰ এইখিনি জেগাত তেনেকুৱা এখন হোটেলৰ বৰ দৰকাৰ বুলি মই ভাবিলো। এখন গাঁৱলীয়া এটা থলুৱা এখন এসাঁজ খাবলৈ মানুহ আমাৰ মন যায়। সেইটো বস্তুৰ কাৰণে ব্ৰিজৰ ওচৰত যাব লাগিব, বহুত দূৰলৈ যাব লাগে। ভাবিছো আমাৰ বেচেৰা এখন যদি থলুৱা খানা খাদ্য খাৱাৰ পিছতে জুতি এটা আমাৰ লোকেল ওচৰৰ মানুহখিনিয়ে পায়, শান্তি পাব। বহুত বঢ়িয়া হ'ব। আমি মানে দূৰৈত যাব নালাগে, ওচৰতে হৈ যাব। এতিয়া আপোনালোকক মই হোটেলখনৰ নামটো দেখাই আছো। এইফালে কিটচেনটো আছে। আপোনালোকে ইয়াত বিভিন্ন ধৰণৰ থলুৱা খাদ্য পোৱা যাব। এয়া আমাৰ নিপু ভাগিন, ডাঙৰ বাইদেউ, ডাঙৰ ভাগিনটো একে। কিবা এটা কোৱা। আশা কৰিলো টেষ্ট কৰি এবাৰ আহক ন। ওচৰৰ আমাৰ যিসকল ছাবস্ক্ৰাইবাৰ আছে, কমচে কম ওচৰলৈ আহক, আহিব লাগে। আহক। আপোনালোকে ইয়াত মানে থলুৱা একদম খাদ্য পোৱা যাব। একদম পুৰা পিয়'ৰ ভেজ পাব, নন ভেজ ভেজ দুয়োটাই চলিব। কিন্তু আইটেমটো বৰ ধুনীয়া পাব। যেনেকৈ ঢেকীয়া ভাজি হওক, কচু কিবা হওক, ডেইলি চেঞ্জ হৈ থাকিব। ডেইলি আইটেম চেঞ্জ কৰি থাকিলে ভাল হ'ব, হয়নে? বঢ়িয়া। আজিৰ কাৰণে কুক হিচাপে আমাৰ ডাঙৰ বৌ এয়া বৌয়ে কুক কৰি আছে আৰু সাৰ্ভো কৰি আছে। বৌয়ে দি আছে আজিৰ কাৰণে। অহাকালিৰ পৰা বাৰু কুক ৰখা হৈছে, কুক আছে। বৌ এয়া কি বনাইছে? হায়দৰাবাদী বিৰিয়ানী মস্তি লাগিব। বৌ মজা। আমি খাব পাম নাপাম এতিয়া? আমালৈ ৰাখিব আকৌ। তো গাইজ, এয়া চিকেন বিৰিয়ানী। চিকেন নাই দেখোন মোৰ তাত। হা,
মোৰ লগত বেমানি কৰিছে চিকেন বিৰিয়ানী দিলে পাৰ্টি কিন্তু মোৰ লগত চিকেন নাই মোৰ লগত বেমানি কৰিছে চাম না মোৰ লগত বেমানি কৰিছে চিকেন বিৰিয়ানী বনাইছে মোৰ লগত এডোখৰো চিকেন নাই কিন্তু এইফালে দেখাই আছো এইফালে আহি যোৱা পাৰ্টি খাই যোৱা তো গাইজ আমাৰ বেচেৰা গাঁওখনত এইটো বস্তু এটা কমি আছিল আমাৰ বেচেৰা অঞ্চলখনত মানে এখন ভাল হোটেলৰ এনেকুৱা কমি আছিল চ' সেইটো হৈ গ'ল আমাৰ আশে পাশে মানে বহুত উন্নত আছে জেগাখিনি এয়া ওচৰতে গ্ৰেভ চেণ্টাৰ এটা আছে এইফালে আৰ্মি চেণ্টাৰ আছে তো ইয়াত মানে এনেকুৱা এটা বিজনেছ বৰ ভাল চলিব বিজনেছ হিচাপে ভাল চলিব প্লাছ আমাৰ বেচেৰাখনতো মানে ভাল এটা সুবিধা হ'ব কিয় আমি ওচৰতে পাম ভাল খানা এসাঁজ পাম কি ক'ব এটা আমি কেতিয়াবা ইয়াতে খাম আৰু ন গাইজ আমাৰ বেচেৰাখন বুলি ক'লে 14খন বেচেৰা আছে যদি আপোনালোকে মোৰ ভিডিঅ'ৰ জৰিয়তে বেচেৰিয়াৰ ভিডিঅ' চাব বিচাৰে সম্পূৰ্ণ বেচেৰা 14খন বেচেৰিয়া তো মই বেচেৰাখন মানে দেখাব বিচাৰিছোঁ কেনেকৈ চব বেচেৰিয়াই এখন এদিন মানে হয় গোটেইখিনি বেচেৰিয়াই এদিনতে এটা ভালকৈ ট'ৰ কৰাই দিম বুলি ভাবিছোঁ বেচেৰিয়াৰ নামটো কিয় হ'ল মই এনেই এপাক কৈ দিছোঁ আৰু একচুৱেলি বেচেৰিয়া নাম নাছিলে আমাৰ গাঁওখনৰ নাম বেষ্ট এৰিয়া আছিল আগৰ ব্ৰিটিছসকলে যেতিয়া মানে নাম দি থৈ গৈছিল বেষ্ট এৰিয়া বুলি ইয়াত মানে সম্পূৰ্ণ সা সুবিধাখিনি পাইছিলে ব্ৰিটিছবিলাকে সেইটো কাৰণে নামটো দিছিল বেষ্ট এৰিয়া চ' এতিয়া সেই আজু ককাসকলে সেই দিনত মানে নামটো ইংলিছত আছিল বেষ্ট এৰিয়া প্ৰনাউন্সিয়েশ্যন কৰিব নোৱাৰে অলপ দিগদাৰ পায় মুখত আনিবলৈ বেষ্ট এৰিয়াটো গৈ বেচেৰিয়া হৈ গ'লগৈ হয়নে বেচেৰিয়া হৈ গ'ল তো এতিয়া সেয়াই আৰু তেতিয়াৰ পৰা বুলি নামটো থাকি গ'ল বেচেৰিয়া আমাৰ গাইজ আপোনালোকে যদি বিচাৰে আমাৰ বেচেৰাখনত ট'ৰ এটা কৰিম বুলি ভাবিছে চাব বিচাৰিছে মই এটা ভাল ধুনীয়া এটা লং ভিডিঅ' বনাম বেচেৰাখনৰ ওপৰত কেনেকৈ পায় আপোনালোকে জনাব আজিলৈ বাই বাই গাইজ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভালেই পাইছে আৰু যদি ভাল পাইছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ নতুন ভিডিঅ' পাই থাকিবলৈ কাৰণে অহাকালি নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰবাৰ লগ পাই আছোঁ গাইজ ধন্যবাদ